নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। অসমত চাকৰিৰ বৰষুণ আহিছে। প্ৰায় 1570টাকৈ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়, এক্সাম হয়, অফিচ হয়। 3টাকৈ বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিলে। 3খনকৈ অফিচিয়েল নটিফিকেশ্যন আহিছে। মই গোটেইখন অফিচিয়েল নটিফিকেশ্যন দেখাই দিম। সেই অফিচিয়েল নটিফিকেশ্যনৰ পৰা আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। চ' আপোনালোকে এখন নটিচ চাই ভিডিঅ'টো স্কিপ কৰি নিদিব, যাতে আপোনালোকে ভালদৰে কথাখিনি বুজি নাপাব। চ' আপোনালোকে গোটেইকেইখন নটিচ ভালদৰে চাই মেলি ল'ব, ভিডিঅ'টো স্কিপ নকৰে, তেতিয়া সকলোখিনি কথা গম পাব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ যিখন প্ৰথমখন নটিফিকেশ্যন মুকলি কৰিছে চৰাইদেউ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। চৰাইদেউৰ ফালৰ পৰা বহুখিনি আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। এতিয়া চৰাইদেউৰ ফালৰ পৰা মুকলি কৰিছে। তেনেকুৱা আৰু দুখন নটিচ আছে। চ' গোটেইকেইখন নটিচ আপোনালোকে চাই ল'ব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। চৰাইদেউৰ ফালৰ পৰা যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে, পোনপ্ৰথমে আমি যিখিনি গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে মই সেইকেইটা ডিছকাছ কৰিছোঁ। অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত মান্থলি আপোনালোকে দেখিব পাইছে 15,000+ লাভ কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন। লগতে আপোনালোকৰ বেছিক ৱৰ্ড বা এইখিনি আপোনালোকে কম্পিউটাৰৰ বিষয়ে জানিব লাগিব। গুড টাইপিং স্পীড হ'ব লাগিব আৰু এবিলিটিটো কাম কৰিব পৰা হ'ব লাগিব। আৰু প্ৰচেছিং লেংগুৱেজটো আপোনালোকৰ ভাল হ'ব লাগিব। লগতে ইয়াৰ আপোনালোকৰ ডকুমেণ্টেৰী পিৰিয়ড দিয়া আছে। চাৰ্টিফিকেট ছাপৰ্ট চাৰ্টিফিকেটখিনি আপোনালোকে দেখাব লাগিব যেতিয়া আপোনালোকৰ চিলেকশ্যন হ'ব। আৰু লগতে প্ৰভিঞ্চিয়েলি আপোনালোকৰ ইয়াত অনলি ইয়াত আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব আৰু কম্পিউটাৰ স্কিল টেষ্ট হ'ব। কোনো আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত নহয়। 2 নম্বৰ যিটো ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ। ইয়াৰ ক্ষেত্ৰত 15,000 চেলাৰী লাভ কৰিব। এটা পোষ্টে হয়। ইয়াৰ ক্ষেত্ৰতো গোটেইখিনি আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ দৰে ছেমেই হয়। লগতে ইয়াতো আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ আৰু স্কিল টেষ্ট অনুষ্ঠিত হ'ব। বাকী যিটো অফিচ পিয়নৰ ভেকেঞ্চি আছে, ইয়াত 3টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। ইয়াত আপোনালোকে 10,000+ চেলাৰী লাভ কৰিব পাৰিব। লগতে ইয়াৰ ক্ষেত্ৰত কিন্তু কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 8 পাছ। যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। 8 পাছ বা হাই ছেকেণ্ডেৰী পাছৰ ভিতৰত হ'ব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত কোনো স্কিল টেষ্ট অনুষ্ঠিত নহয়। ইয়াত অনলি আপোনালোকৰ ইণ্টাৰভিউ হ'ব, পাৰ্চনেল ইণ্টাৰভিউ। সেই পাৰ্চনেল ইণ্টাৰভিউটোত পাছ কৰিলে আপোনালোকে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াতো আপোনালোকে ডকুমেণ্টছখিনি জমা দিব লাগিব, যেতিয়া আপোনালোকে ফাইনেল চিলেকশ্যন লাভ কৰিব, মানে চেক কৰিব আপোনাৰ ডকুমেণ্টছখিনি। আৰু লগতে ইয়াত ৱৰ্ক প্ৰফাইলখিনি দিয়া আছে, কেনেকুৱা ধৰণৰ আপোনালোকে কাম কৰিব লাগিব। অফিচ এছিষ্টেণ্টৰ ক্ষেত্ৰত আপোনালোকে দেখি আছে কিপিং আপডেট ৰেকৰ্ড লিগেল, এনেকুৱা ধৰণৰ আপোনালোকৰ কাম কিছুমান কৰিবলৈ ডিটেইলছখিনি দিয়া আছে, আপোনালোকে পঢ়ি চাব পাৰে। অফিচ পিয়নৰ ক্ষেত্ৰত জেনেৰেল ৱৰ্কখিনি কৰিব লাগিব। MTSৰ যেনেদৰে কৰা হয় মাল্টিটাস্কিং ষ্টাফত যিদৰে কৰা হয়, সেই তেনেকুৱা মাল্টিটাস্কিংখিনি আপোনালোকক কৰাব। আৰু ইয়াত কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন কিছুমানো দিয়া আছে, আপোনালোকে বহি চাই ল'ব। ইয়াত আপোনালোকৰ এখন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব। আৰু এইটো আপোনালোকৰ আবেদন কৰিবলৈ এইটো অফলাইন যোগে আবেদন কৰিব লাগিব। ইয়াৰ যিটো লাষ্ট ডেট হৈছে আগষ্ট মাহৰ 2 তাৰিখ। আৰু যিটো চৰাইদেউ ডিষ্ট্ৰিক্টৰ জুডিচিয়াৰী অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটতে আপোনালোকৰ এডভাৰটাইজমেণ্টখন নটিচখন পাই যাব। লগতে আপোনালোকৰ ইণ্টাৰভিউ সম্পৰ্কে তাতে আপডেট পাব। আৰু আবেদন কৰিবলৈ আপোনালোকে জানে অফলাইন এপ্লিকেশ্যনটো কেনেকৈ কৰা হয়। আপোনালোকৰ এখন যিখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ভালদৰে ফিল আপ কৰি নিজে হ'লেও সেই এড্ৰেছটো দি থৈ আহিবগৈ লাগে, যিটো চৰাইদেউ ডিষ্ট্ৰিক্টৰ জুডিচিয়াৰীত। নাইবা আপোনালোকে ডাকঘৰৰ যোগে পঠাই দিলেও হৈ যাব। স্পীড পোষ্টৰ যোগেও পঠাব পাৰে, নাইবা আপোনালোকে ৰেজিষ্টাৰ যোগেও পঠাই দিব পাৰে। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰিব পাৰিব। দ্বিতীয় যিখন নটিচ মুকলি কৰিছে, এইখন মুকলি কৰিছে নগাঁও ফালৰ পৰা। মিছন শক্তি আণ্ডাৰত মুকলি কৰিছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ। আৰু ইয়াত আপোনালোকৰ বিশেষকৈ গ্ৰেড 3 লেভেলৰহে ভেকেঞ্চি মুকলি কৰিছে। ইয়াত গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে একাউণ্ট এছিষ্টেণ্টৰ ভেকেঞ্চি নগাঁৱৰ ক্ষেত্ৰত। আৰু ইয়াতো নগাঁও বুলি নহয় যে অসমৰ সকলো ডিষ্ট্ৰিক্টৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰিব মই যিবিলাক ভেকেঞ্চিৰ কথা কওঁ। চ' আপোনালোকে নাভাবিব যে যিখন ডিষ্ট্ৰিক্টৰ কথা ক'ল যে সেইখন ডিষ্ট্ৰিক্টৰ কেন্দ্ৰীয় আবেদন কৰিবলৈ, তেনে নহয়। অসমৰ সকলো ডিষ্ট্ৰিক্টৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি বিষয়ে তেওঁলোককতো ভাল খবৰ, কাৰণ ওচৰতে তেওঁলোকে চাকৰিসমূহ লাভ কৰিব পাৰিব। ডাটা এণ্ট্ৰি অপাৰেটৰ ভেকেঞ্চি আছে। আৰু ডিটেইলছখিনি মই জনাই দিছোঁ। দেখি হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ নগাঁও ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ভাল সুখবৰ হয়, এটা সুযোগেই আহিছে। চ' সুযোগ আৰু সুখবৰটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আপোনালোকৰ এটা ভাল সুযোগ আৰু সুখবৰ আহিছে। এতিয়া আহিলোঁ যিখন 3 নম্বৰত নটিচ মুকলি কৰিছে, এডভাৰটাইজমেণ্ট মুকলি কৰিছে। মই সেইখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট দেখাই দিছোঁ।
এখন মুকলি কৰিছে নেশ্যনেল হেল্থ মিছন আছামৰ ফালৰ পৰা অসমৰ যিটো স্বাস্থ্য বিভাগ আছে তাৰ আণ্ডাৰত আপোনালোকে NSMM ভেকেঞ্চি মুকলি কৰিছে ইয়াৰ ক্ষেত্ৰত 1138টা ভেকেঞ্চি মুকলি কৰিছে দেখিব পাৰিছে আৰু দৰমহাসমূহ 18,000 টকা পাৰ মান্থ লাভ কৰিব ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ ANM নাৰ্ছৰ ভেকেঞ্চি মুকলি কৰিছে যিসকলে ANM কৰি দিছে তেওঁলোকৰ বাবে ভাল খবৰ হয় তেওঁলোকে ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে কৰিব পাৰিব যেটো nsm.assam.gov.in সেই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব 16 তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে 31 তাৰিখ ইয়াৰ কাৰণে লাষ্ট ডেট হয় তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ আপোনাৰ ৰিজাৰ্ভেশ্যন বিলাক লিখা আছে আপোনালোকে ৰিজাৰ্ভেশ্যন কেটেগৰীটো আপোনালোকে লাভ কৰিব পাৰিব নে ৰিজাৰ্ভেশ্যনো আপোনালোকে লাভ কৰিব পাৰিব আৰু আবেদনসমূহ কৰিবলৈ জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত 40 বছৰলৈকে পাৰিব OBC MBC ক্ষেত্ৰত 43 বছৰলৈকে আবেদন কৰিব পাৰিব এনেদৰে আপোনালোকক কেতিয়ালৈকে পাৰিব দিয়াই আছে সো যদি ভিডিওটো ভাল পায় ভিডিওটো লাইক কৰক লগতে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰক